নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই মৰ্ণিৱাকত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বহি আছোঁ। হঠাতে কথা এটা মনত পৰিল। মাটিৰ ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কত এটা কথা আপোনালোকক বহুদিনৰ পৰাই কম বুলি ভাবি আছোঁ, কিন্তু সময় সুবিধা তেনেকুৱাকৈ মিলা নাছিল। আজি ভাবিলোঁ এই বিষয়ৰ ওপৰত এটা ভিডিঅ' বনাই দিয়া যাওক। মাটিৰ ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কত কেইটামান নিয়ম নতুনকৈ আহিছে। নিয়ম কেইটা সলনি হ'বৰ কিছু পলম হ'ল যদিও বহুতো মানুহে এই নিয়মবোৰ নাজানে, আৰু এই কথাখিনি যিসকলে নতুনকৈ মাটি ক্ৰয় কৰে বা ৰেজিষ্ট্ৰেশ্যন কৰে তেখেতসকলে জনাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি ভাবি আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগতে মাটি বাৰী সম্পৰ্কীয় এনেকুৱা ধৰণৰ ভিডিঅ' ভৱিষ্যতেও পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অল কৰি থ'বলৈ নাপাহৰিব। যেতিয়া আমি নতুনকৈ মাটি এডোখৰ ক্ৰয় কৰাৰ কাৰণে প্ৰস্তুতি চলাওঁ, আৰম্ভণিতে আমি প্ৰথমে মাটিডোখৰ বায়না কৰোঁ বা আগধন আগবঢ়াওঁ, আৰু তাৰ পিছৰ পৰ্যায়ত আমি মাটিডোখৰৰ চেল পাৰ্মিশ্যনৰ কাৰণে আবেদন কৰোঁ। চেল পাৰ্মিশ্যনখন স্ক্ৰীনত দেখুওৱাৰ দৰে এনেকুৱা ধৰণৰ হ'ব, আৰু চেল পাৰ্মিশ্যনখন আবেদন কৰি সেই চেল পাৰ্মিশ্যনখন ওলোৱাৰ পিছত সেই চেল পাৰ্মিশ্যনখনৰ জৰিয়তে আমি মাটিডোখৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে প্ৰস্তুতি চলাব লাগিব। আৰু মাটি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, ৰেজিষ্ট্ৰেশ্যনৰ সময়ত কি কাগজ পত্ৰ নথি পত্ৰৰ প্ৰয়োজন হয়, কিমান পৰিমাণৰ টেক্স পৰিশোধ কৰিব লাগে, সকলোবোৰ ভিডিঅ' মোৰ চেনেলত পাই যাব, তাত চাই ল'ব পাৰিব। আজি মাত্ৰ কি নতুন দুটামান কথা এই ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কত সংলগ্ন হৈছে সেই সম্পৰ্কে মই আলোচনা কৰিবলৈ ওলাইছোঁ। মাটি ৰেজিষ্ট্ৰেশ্যনৰ সময়ত নতুনকৈ সংলগ্ন কৰা হৈছে ডিজিটেল ছিগনেচাৰ। এই ডিজিটেল ছিগনেচাৰ আগতে নালাগিছিল, কিন্তু বৰ্তমান সময়ত মাটি এডোখৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ গ'লে চেলাৰ, পাৰ্চেজাৰ, উইটনেছ আৰু আইডেণ্টিফায়াৰ সকলোৱে ডিজিটেল ছিগনেচাৰ কৰিব লাগিব। আগতে ফটো লোৱা আৰু ফিংগাৰপ্ৰিণ্ট দিয়া এই দুটা আছিল। এতিয়া বৰ্তমান মাটি ৰেজিষ্ট্ৰেশ্যনত আৰু এটা নতুন নিয়ম আহিছে। আমি চাব ৰেজিষ্ট্ৰাৰ অফিচত গৈ মাটিডোখৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত বা আমি সকলোৱে গৈ ফটো উঠা বা ফিংগাৰপ্ৰিণ্ট দিয়া এই কামখিনি হৈ যোৱাৰ পিছত আমি প্ৰস্তুত কৰি লৈ যোৱা দলিলখন তেখেতসকলে স্কেনিং কৰি দলিলখনৰ লগত যি সংলগ্ন কৰিবলগীয়া নথি পত্ৰ তেখেতসকলৰ পৰা কাগজ পত্ৰ দিবলগীয়া থাকে, যেনে ধৰক আমি উঠা ফটোবিলাকৰ এখন কপি সেই দলিলখনৰ লগত গাঁঠি দিয়ে, আৰু চাৰ্টিফিকেট এখন ৰেজিষ্ট্ৰেশ্যন হোৱা বুলি প্ৰস্তুত কৰি লৈ যোৱা দলিলখনৰ লগত সংলগ্ন কৰি আমাক দি পঠায়। আৰু দলিলখনত যি ছিগনেচাৰ চিল মাৰিব লগা থাকে সকলোখিনি কৰি চাব ৰেজিষ্ট্ৰাৰ অফিচৰ পৰা আমাক দলিলখন 2-3 দিন পিছত বা সিদিনাখন ৰেজিষ্টাৰ হোৱাৰ দিনাখনেই লগে দি পঠায়। এইটো আছিল আগৰ নিয়ম। এতিয়া বৰ্তমানে আপুনি যিখন দলিল প্ৰস্তুত কৰি লৈ গৈছে ঘৰৰ পৰা, সেই দলিলখনে ছিগনেচাৰ কৰি বা চিল মাৰি আপোনাক দি পঠাব। তাৰ লগত সংলগ্ন কৰি আপোনালোকে ফটো উঠা কপিটো বা ৰেজিষ্টাৰ হোৱা বুলি যিখন চাৰ্টিফিকেট পায়, এই বস্তুখিনি আপুনি ক'ত পাব? এই কাগজখিনি আপুনি ল'ব লাগিব য'ত এপইণ্টমেণ্ট লৈছিলে, ৰেজিষ্টাৰৰ কাৰণে তাৰিখ লৈছিলে, সেই এপইণ্টমেণ্ট লোৱা CSC চেণ্টাৰত বা কম্পিউটাৰৰ দোকানত গৈহে সেই টোকেন নম্বৰটো দি নিৰ্দিষ্ট CSC চেণ্টাৰৰ পৰা ফটো উঠা কপিটো, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন, লগতে গোটেই দলিল বা ডিডখনৰ এটা চাৰ্টিফাইড কপি, এনেকুৱা সেউজীয়া টিক চিন দিয়া চাৰ্টিফাইড কপি গোটেই দলিলখনৰে সেই CSC চেণ্টাৰটোৰ পৰা আপুনি উলিয়াই ল'ব পাৰিব। এইখিনি আছিল মাটি ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কত সংলগ্ন হোৱা কিছু নতুন নিয়ম। আজিৰ এই সৰু ভিডিঅ'টোৰ জৰিয়তে কিছুমান সৰু ইনফৰমেশ্যন আপোনালোকক দিবলৈ যত্ন কৰিলোঁ। ধন্যবাদ। জয় আই অসম।